গোৱালপাৰাৰ গোৰাইমাৰীত এতিয়া কেৱল শোকৰ ছাঁ। গোৱালপাৰাৰ যি গড়াইমাৰীত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। যি শৌচালয় টেংকিত পৰি পেলাই ৩জন লোক মৃত্যুৰ মুখত পৰিবলগীয়া হৈছে। এই যশক ৰাভা নামৰ যি লোকজনে তেখেতৰ ঘৰ নিৰ্মাণ কৰি আছিল আৰু ঘৰৰ কাষতে তেখেতে যি শৌচালয়, এই শৌচালয়ৰ যি টেংকি ইতিমধ্যে নিৰ্মাণ কৰিছিল। তাত দেখিবলৈ পোৱা গৈছে যে ৩ শ্ৰমিকে কাম কৰি আছিল আৰু সেই কাম কৰি থকা সময়তে কিন্তু ৩জন লোক ইতিমধ্যে মৃত্যুৰ মুখত পৰিবলগীয়া হৈছে। এটা নিৰ্মীয়মান শৌচালয়ৰ টেংকিত প্ৰাণ গ'ল ৩জনৰ। নিৰ্মাণ কাৰ্য চলি থাকোঁতেই হ'ল আহুকাল। ঘৰটো নিৰ্মাণ কৰাইছিল ভাৰতীয় সেনাৰ এগৰাকী জোৱান যশক ৰাভাই। মাত্ৰ ৩ দিন পূৰ্বেহে তেওঁ ছুটী লৈ নিজ ঘৰলৈ আহিছিল। কিন্তু ছুটীৰ আনন্দ শেষ হোৱাৰ পূৰ্বে নিয়তিয়ে কাঢ়ি ল'লে দেশৰ জোৱানজনৰ প্ৰাণ। প্ৰাণ হেৰুৱালে যশক ৰাভা, কৃষ্ণ ৰায় আৰু দিলীপ দাসে। নিৰ্মাণ কৰি থোৱা টেংকিটো বন্ধ অৱস্থাতে আছিল। পৰৱৰ্তী কামৰ বাবে অৰ্ধ উন্মুক্ত কৰি ভিতৰলৈ সোমাই গৈছিল মুখ্য মিস্ত্ৰীগৰাকী। হেড মিস্ত্ৰীটো নমাই গৈছিল বোলে। তেওঁ সোমাই যোৱাৰ লগে লগে তেওঁ চেঞ্চলেছ হ'ল। আকৌ এজন আৰু মিস্ত্ৰীয়ে আৰু সোমাই গ'ল। আমাৰ হেড মিস্ত্ৰীটো কি হ'ল এনেকৈ কৈ সোমাই গৈছিল। সিও চেঞ্চলেছ হৈ গ'ল। যশক ৰাভাই ভাবিল যে মোৰ মিস্ত্ৰীবিলাক কি চেঞ্চলেছ হ'ল, গতিকে মই সোমাং তেওঁ ৰক্ষা কৰাৰ কাৰণে। তেওঁ সোমালে তেওঁ চেঞ্চলাইজ। তাৰপিছত আকৌ আৰু আমাৰ ভাইটি একটা আছিল। সেই ভাইটি আহি এনে দেখিল যে হাৰে ৩জনকৈ চেঞ্চলেছ হৈ আছে, মই আৰু তাক বাচাব যাম। এনেকুৱা যাওঁতে সিও তাৰ মানে চেঞ্চলাইজ। যশক ৰাভাৰ যিটো ভাইটি আছিল তেখেতক কি কৰিল, কমৰৰ ৰছী বান্ধি দিছে। বান্ধি এনে বাকী কেইটা ৰছী টানি ৰাখছে আৰু তেওঁক নামাব দিছিল। ডুবি যোৱাৰ লগে লগে তেওঁ ক'ল আৰু কি যে মই নোৱাৰিম তাড়াতাড়ি উঠাই দে। তেনেকুৱা কৈ আমাৰ যি কেইটা ৰছী ধৰি থৈছিল তেওঁলোকে মানে টানি উঠাল। তেওঁ মানে ভালে থাকিল। প্ৰাথমিক সন্দেহ অনুসৰি বন্ধ টেংকিটোৰ ভিতৰত জমা হৈ থকা মাৰাত্মক বিষাক্ত গেছৰ ফলতে উশাহ নিশাহ বন্ধ হৈ পৰে কাম কৰি থকা লোককেইজনৰ। দিলীপ দাস নামৰ মিস্ত্ৰী এজনে সোমাই গৈছিল, কিন্তু দিলীপ দাসে তেতিয়া ভিতৰত সোমাই ল'লে সি ঢলি পৰিল, অক্সিজেন নাপায় বা এটা বিষাক্ত গেছ মানে খাবলৈ পাৰিব তই। এনেকৈ কৰি হেনে তাক উঠাব গৈছিল আৰু কৃষ্ণ ৰায় হেডমিস্ত্ৰীজন ঢলি পৰিল। তাক চাব নাপায় মানে আকৌ মানে ঘৰৰ মালিক আমাৰ যশক ৰাভা, কিন্তু দুৰ্ভাগ্যজনক তেখেতেও তেওঁলোকক বচাব গৈ তেখেতৰ মানে মৃত্যুবৰণ কৰিব লগা হ'ল। আৰু কেৱল এই ৩জনেই নহয়, টেংকিটোৰ ভিতৰত থকা বাজপেয়ী ৰাভা নামৰ আন এজন লোকো এই বিষাক্ত গেছৰ বলি হয়। বৰ্তমান তেওঁৰ অৱস্থাও অতি সংকটজনক বুলি জানিব পৰা গৈছে। চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজ দি আছে তেওঁ। মাত্ৰ ৫ দিনৰ বাবে ঘৰলৈ অহা জোৱানজনৰ ঘৰত এতিয়া কেৱল কাতৰ কান্দোন। কান্দোনত ভাঙি পৰিছে পৰিয়ালৰ লোক। অঞ্চলটোৰ পৰা গৈ দেশক সেৱা কৰা যশক ৰাভাৰ মৃত্যুত শোকাকুল সমগ্ৰ অঞ্চল। সাংঘাতিক আমাৰ গাঁৱৰ এজন গৌৰৱ মানে অনুভৱ কৰা, আমাৰ গৌৰৱী মানে এটা ইণ্ডিয়ান আৰ্মি চাকৰি, খুব মানে এটা আমাৰ গাঁৱৰ কাৰণে নাম থকা এজন ব্যক্তি আছিলে। তেওঁ মানে 3 দিন মানে হ'ল মানে ছুটি লোৱা, আৰু ছুটিৰ পৰা আহিছিলে মানে তেওঁ কামটো আৰম্ভ কৰিছিলে মানে নতুন বনাই আছিলে মানে সেইটো মানে। আৰু তাৰপিছত শ্লেবটো খোলাৰ সময়তে ভিতৰত সোমোৱাৰ লগে লগে বিষাক্ত মানে অক্সিজেন নথকাৰ ফলত যাৰ কাৰণে এই ঘটনা হোৱা আমি দেখিছোঁ। ইতিমধ্যে স্থানীয় আৰক্ষীয়ে আৰম্ভ কৰিছে সমগ্ৰ বিষয়ৰ অনুসন্ধান। আৰক্ষীৰ সূক্ষ্ম তদন্তত হয়তো ওলাই পৰিব ঘটনাৰ প্ৰকৃত কাৰণ। গোৱালপাৰাৰ পৰা ৰিংকু দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি
বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।